হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পৰিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত মুন্নাক বছে ফোন কৰিছিল আৰু তেওঁক পুলিচে বিচাৰি ফুৰিছিল। সেইদিনা অকিৰণক মাৰি থাকোঁতে দেখা পোৱা ছোৱালীজনীক মাৰি পেলাব লাগিব, নহ'লে অকিৰণে গম পাব যেতিয়া প্ৰুফ নাথাকিব তেতিয়া তোৰ কেছটো নহ'ব বুলি মুন্নাক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মুন্নাই জনক মাৰিবৰ কাৰণে ৰাস্তাত ৰখি থাকিব আৰু পিষ্টলটো উলিয়াই চাই থাকিব, আৰু সেইখিনি সময়তে অকিৰণ আহিব আৰু মুন্নাক দেখা পাই চিনি পাব। এতিয়া বাৰু মুন্নাই অকিৰণক দেখি পলাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটো। এইফালে আকৌ মাকে আজি জোনক মেখেলা চাদৰ কেনেকৈ পিন্ধে শিকাই দি থাকিব আৰু পিন্ধিব নোৱাৰি জোনৰ খং উঠিব আৰু মই এইবিলাক নিপিন্ধো বুলি ক'ব। আৰু আজি জোন আৰু অকিৰণৰ বিয়াখন মন্দিৰতে হ'ব আৰু জোনৰ ওচৰলৈ ডিংকি আহিব আৰু তোক কইনাৰ সাজত বৰ ধুনীয়া লাগিছে বুলি ক'ব, আৰু তেতিয়া ডিংকিক তই মাৰ খবৰ লৈ থাকিবি বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ অকিৰণে জোনক বিয়া পাতি ঘৰলৈ লৈ যাব আৰু তেতিয়া চন্দিকাই ঘৰৰ ভিতৰত সোমাবলৈ নিদিব আৰু মাকে তই আমাক নোকোৱাকৈ এয়া কি কৰিলি বুলি ক'ব আৰু মোৰ কথা এবাৰ নাভাবিলি বুলি অকিৰণক ক'ব। এতিয়া বাৰু অকিৰণে ঘৰ এৰি যাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পৰিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।